বড়ো স্বায়ত্তশাসিত পৰিষদৰ যিটো পৰিষদীয় নিৰ্বাচন আছে তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ কাৰণে গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰু ক'ত কেনেকুৱা ধৰণৰ ইকুৱেশ্যন হ'ব এই সকলো ধৰণৰ কথা চোৱা চিতা কৰিবৰ কাৰণে এখন উচ্চ পৰ্যায়ৰ সমিতি আমি গঠন কৰি দিছোঁ আৰু এই সমিতিখনৰ মানে মূল দায়িত্বত আমি চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া আমাৰ সম্পাদক সংগঠন তেখেতৰ নেতৃত্বত তেখেতৰ চেয়াৰমেনশ্বিপত এই কমিটিয়ে গোটেই 40টা পৰিষদীয় সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণ ডেমোগ্ৰাফি এইটো এনালাইচিছ কৰিব ক'ত কাৰ সম্ভাৱনীয়তা আছে আমাৰ জাতীয়তাবাদী শিবিৰৰ কাৰণে ক'ত ক'ত সুযোগ সুবিধা আছে সকলো পৰ্যালোচনা কৰিব কাৰ লগত আমি বিৰোধীৰ আমি ঐক্যবদ্ধভাৱে যুঁজিব পাৰোঁ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপিৰ লগত বিৰোধী ৰাজনৈতিক শক্তিসমূহক একলগ কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো আমাৰ ৰণকৌশল সেই সম্পৰ্কটো আমাৰ যি কমিটি আছে এইখনে পৰ্যালোচনা কৰি এক প্ৰতিবেদন দিব গতিকে বিটিআৰৰ যিমানবোৰ আমাৰ কেন্দ্ৰীয় সমিতি নেতা আছে তেওঁলোকক এই কমিটিৰ দায়িত্ব দিয়া হৈছে জিলা সমিতিৰ যিবোৰ সভাপতি যিসকল সভাপতি সম্পাদক আছে তেখেতসকলেও এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াব তাৰ ভিত্তিত আমি প্ৰতিবেদন প্ৰস্তুত কৰি সেই প্ৰতিবেদনে যি ধৰণে আগবাঢ়িবলৈ আমাক পৰামৰ্শ দিব সেই ধৰণে আগবাঢ়িম আৰু আমি নিৰ্বাচন খেলাৰ এটা সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ বিটিআৰ নিৰ্বাচন বড়ো স্বায়ত্তশাসিত পৰিষদৰ যিটো পৰিষদীয় নিৰ্বাচন আছে তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ কাৰণে গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰু ক'ত কেনেকুৱা ধৰণৰ ইকুৱেশ্যন হ'ব এই সকলো ধৰণৰ কথা চোৱা চিতা কৰিবৰ কাৰণে এখন উচ্চ পৰ্যায়ৰ সমিতি আমি গঠন কৰি দিছোঁ আৰু এই সমিতিখনৰ মানে মূল দায়িত্বত আমি চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া আমাৰ সম্পাদক সংগঠন তেখেতৰ নেতৃত্বত তেখেতৰ চেয়াৰমেনশ্বিপত এই কমিটিয়ে গোটেই 40টা পৰিষদীয় সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণ ডেমোগ্ৰাফি এইটো এনালাইচিছ কৰিব ক'ত কাৰ সম্ভাৱনীয়তা আছে আমাৰ জাতীয়তাবাদী শিবিৰৰ কাৰণে ক'ত ক'ত সুযোগ সুবিধা আছে সকলো পৰ্যালোচনা কৰিব কাৰ লগত আমি বিৰোধীৰ আমি ঐক্যবদ্ধভাৱে যুঁজিব পাৰোঁ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপিৰ লগত বিৰোধী ৰাজনৈতিক শক্তিসমূহক একলগ কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো আমাৰ ৰণকৌশল সেই সম্পৰ্কটো আমাৰ যি কমিটি আছে এইখনে পৰ্যালোচনা কৰি এক প্ৰতিবেদন দিব গতিকে বিটিআৰৰ যিমানবোৰ আমাৰ কেন্দ্ৰীয় সমিতি নেতা আছে তেওঁলোকক এই কমিটিৰ দায়িত্ব দিয়া হৈছে জিলা সমিতিৰ যিবোৰ সভাপতি যিসকল সভাপতি সম্পাদক আছে তেখেতসকলেও এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াব তাৰ ভিত্তিত আমি প্ৰতিবেদন প্ৰস্তুত কৰি সেই প্ৰতিবেদনে যি ধৰণে আগবাঢ়িবলৈ আমাক পৰামৰ্শ দিব সেই ধৰণে আগবাঢ়িম আৰু আমি নিৰ্বাচন খেলাৰ এটা সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ বিটিআৰ নিৰ্বাচন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত